আনুষ্ঠানিকভাৱে মোক প্ৰাৰ্থী ক'ত দিব এনেকুৱা কথা মোক বিজেপি দলৰ পৰা নেতৃত্বই জনোৱা নাই। আৰু যেতিয়া দলে সিদ্ধান্ত ল'ব য'তেই লওক, মই ভাবোঁ যে এইটো এটা বহুত ডিচিপ্লিন দল। আৰু ডিচিপ্লিনত থকা দলটোৱে নেতৃত্বৰ সিদ্ধান্ত যেতিয়া আহিব তেতিয়া নিশ্চয় চিন্তা কৰিব। ঠিক আছে, গণতন্ত্ৰত সকলোৰে বাক স্বাধীনতা আছে, সকলোৱে মুক্ত মনে নিজৰ ভাৱ প্ৰকাশ কৰাৰ অধিকাৰ আছে। মই মোৰ ফালৰ পৰা এষাৰে ক'ম যে মোক কোনোবাই সহায় কৰিব পাৰে, মোক কোনোবাই সহায় নকৰিব পাৰে। মই কাৰো সৈতে সম্বন্ধ বেয়া নকৰোঁ, কাৰণ ইয়াৰ মানুহে মোক ইতিমধ্যে বহুত দিছে। আগলৈ মোক দিব নে নিদিয়ে সেইটো চবেই ব্যক্তিগতভাৱে সিদ্ধান্ত ল'ব। কিন্তু সম্বন্ধ মই দুবাৰ জিকিছোঁ, দুবাৰ হাৰিছোঁ। সম্বন্ধ মই বেয়া কৰা নাই আৰু মই সম্বন্ধ বেয়া নকৰোঁ, আৰু সম্বন্ধ বেয়া কৰা এতিয়া মোৰ বয়সো নাই। মই মোৰ গৃহ জিলাখনৰ বিশেষকৈ আৰু অসমৰ ৩২ বছৰ কংগ্ৰেছ দলত থাকোঁতে মোৰ যিখিনি সম্বন্ধ মই গঢ়িছিলোঁ, সেই সম্বন্ধৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ঘৰলৈ যাওঁতে মই কথা পাতিছিলোঁ যে মোৰ ৰাজনীতিৰ ঊৰ্ধত মোৰ ৰাজ্যখনৰ বিভিন্ন মানুহৰ লগত থকা মোৰ যিটো আত্মিক সম্পৰ্ক সেইটো কেনেকুৱা হ'ব। তেতিয়া ক'লে তুমি সদায় ভূপেন বৰা হৈ থাকিবা। তোমাৰ লগত যেনেকৈ মই 3বাৰ মুখ্যমন্ত্ৰীক ফ্লাইটত লগ পাইছিলোঁ, তেখেতে কৈছে তেতিয়াতো মই তোমাৰ সৈতে বন্ধু বুলি ভাবি কথা পাতিছোঁ, ওচৰত যোৱা তোমাৰ যিখিনি আত্মীয় আছিলে আত্মীয় সম্পৰ্ক ৰাখিব। ৰঙানদীবাসীক বিশেষকৈ ক'ম যে ৰঙানদীবাসীয়ে কোনে কোন দলত থাকি ৰাজনীতি কৰিব সেইটো তেখেতসকলৰ ব্যক্তিগত সিদ্ধান্ত। কিন্তু মোৰ যিটো ব্যক্তিগত সম্বন্ধ ৰঙানদীবাসীৰ লগত আছে সেইটো মোৰ মৃত্যু পৰ্যন্ত থাকিব। কালি যোগদানৰ পিছত ৰাতি আহি পেলাই ঘৰ পাইছোঁ, আৰু আজি ৰাতিপুৱা 10 বজাৰ পৰা ৰাইজ এজন দুজনকৈ আহিছে। তাৰ ভিতৰত গৰিষ্ঠ সংখ্যক মানুহে পুৰণা মোৰ চিনাকি। দল যিয়ে নহওক, বিজেপি আহিছে, কংগ্ৰেছ আহিছে, দুইটা দলৰে মানুহ আহিছে, কিন্তু পুৰণা চিনাকি মানুহ। এতিয়া ইয়াত সাংগঠনিকভাৱে বিজেপি যথেষ্ট শক্তিশালী, কাৰণ পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্টো আপোনালোকে জানে, লোকসভা ইলেকশ্যনৰ ৰিজাল্টো আপোনালোকে জানে। মই APCC প্ৰেচিডেণ্ট থাকোঁতে এই সমষ্টিটোত আমি কেতিয়াও আগবাঢ়িব পৰা নাই। গতিকে ইয়াত বিজেপিৰ এটা শক্তিশালী সংগঠন আছেই। গতিকে মই ব্যক্তিগত সম্বন্ধ যিটো বহুতৰ লগত সেৰেঙা হৈছিলে, সেইটো আজি ৰাতিপুৱাৰ পৰা সুযোগ লৈছোঁ যে আমি আকৌ এবাৰ লগ পাই অন্তৰংগ আলাপ এই ধৰণৰ কথাহে মোক চলি আছে। মই ধন্যবাদ জনাইছোঁ যে মোক তেনেকৈ তেওঁলোকে এটা সন্মান দিয়াৰ কাৰণে। নিশ্চিতভাৱে মই আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ। আনুষ্ঠানিকভাৱে মোক প্ৰাৰ্থী ক'ত দিব এনেকুৱা কথা মোক বিজেপি দলৰ পৰা নেতৃত্বই জনোৱা নাই। আৰু যেতিয়া দলে সিদ্ধান্ত ল'ব য'তেই লওক, মই ভাবোঁ যে এইটো এটা বহুত ডিচিপ্লিন দল। আৰু ডিচিপ্লিনত থকা দলটোৱে নেতৃত্বৰ সিদ্ধান্ত যেতিয়া আহিব তেতিয়া নিশ্চয় চিন্তা কৰিব। ঠিক আছে, গণতন্ত্ৰত সকলোৰে বাক স্বাধীনতা আছে, সকলোৱে মুক্ত মনে নিজৰ ভাৱ প্ৰকাশ কৰাৰ অধিকাৰ আছে। মই মোৰ ফালৰ পৰা এষাৰে ক'ম যে মোক কোনোবাই সহায় কৰিব পাৰে, মোক কোনোবাই সহায় নকৰিব পাৰে। মই কাৰো সৈতে সম্বন্ধ বেয়া নকৰোঁ, কাৰণ ইয়াৰ মানুহে মোক ইতিমধ্যে বহুত দিছে। আগলৈ মোক দিব নে নিদিয়ে সেইটো চবেই ব্যক্তিগতভাৱে সিদ্ধান্ত ল'ব। কিন্তু সম্বন্ধ মই দুবাৰ জিকিছোঁ, দুবাৰ হাৰিছোঁ। সম্বন্ধ মই বেয়া কৰা নাই আৰু মই সম্বন্ধ বেয়া নকৰোঁ, আৰু সম্বন্ধ বেয়া কৰা এতিয়া মোৰ বয়সো নাই।